আজি ক্লাস 10 গণিতৰ প্ৰথমটো চেপ্টাৰ বাস্তৱ সংখ্যা আৰম্ভণি কৰিম। বাস্তৱ সংখ্যা যেতিয়া আৰম্ভণি কৰিম যদি তোমালোকৰ কিবা নুবুজা থাকে মোক জনাবা। মই তোমালোকক অতি সহজ মেথডেৰে বস্তুখিনি বুজাবলৈ ট্ৰাই কৰিম আৰু এক্সামত যিখিনি বস্তু আহে সেইখিনিৰ ওপৰতে আমি ফ'কাছ কৰিম আৰু বস্তুটোৰ বা চেপ্টাৰটো আমি কি দিম, কনচেপ্ট দিম। সব কনচেপ্টখিনি ল'বলৈ ট্ৰাই কৰিবা। লগতে যদি কিবা লিখিব লগা থাকে তোমালোকে বহি আৰু কলম উলিয়াই ল'বা, ভিডিঅ'টো পষ্ট কৰি তোমালোকে লিখি যাব পাৰিবা। বা তাৰ ভিতৰতো যদি তোমালোকক কিছুমান নোট লাগে বা এক্সাৰচাইজ লাগে, এক্সাৰচাইজ অনুশীলনী অংক লাগে বা এডিশনেল অংক লাগে বা এক্সামত কি আছে সেইবিলাক যদি তোমালোকক লাগে দেন তোমালোকে হোৱাটছএপত নাম্বাৰ দিয়া আছে স্ক্ৰীনত, সো হোৱাটছএপ নাম্বাৰ তোমালোকে ক্লিক কৰি মোক জনাবা বা হোৱাটছএপত মোক জনাবা। হ'ব, এতিয়া আমি পাঠটোৰ আৰম্ভণিলৈ আহো। আমাৰ প্ৰথম নাম দিছে, পাঠটোৰ নাম দিছে বাস্তৱ সংখ্যা। সো বাস্তৱ সংখ্যা কি বুজাৰ আগতে আমি কেইটামান সৰু সৰু সংখ্যা বুজি ল'ব লাগিব। আৰু যিকেইটা বস্তু আমি ক্লাছ 7, 6, 7, 8ৰ পৰা আমি পঢ়িয়ে আহিছো, মানে 9তো পঢ়িছো বহুতবাৰ বা 9কো মই পঢ়াই আছো। এতিয়া সেইখিনি এবাৰ ফ্লাছ বৰ্ড গুচি যাও। এতিয়া প্ৰথমটো আহে 1 নম্বৰ আহে কি জানানে তোমালোকৰ, স্বাভাৱিক সংখ্যা। কি সংখ্যা? স্বাভাৱিক সংখ্যা। এটা স্বাভাৱিক সংখ্যা কি? স্বাভাৱিক সংখ্যা হল যে গণনা কৰিবৰ কাৰণে যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় তাকে আমি কি বুলি কওঁ, স্বাভাৱিক সংখ্যা বুলি কওঁ। আকৌ এবাৰ কৈছো, গণনা কৰিবৰ কাৰণে যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় তাকে আমি কি বুলি কওঁ, স্বাভাৱিক সংখ্যা বুলি কওঁ। ক্লিয়াৰ? আৰু স্বাভাৱিক সংখ্যাক আমি এনেকে ক'ব পাৰো বা 1ৰ পৰা বা 1ৰ পৰা যিবোৰ সংখ্যা আৰম্ভণি হয় তাকে আমি কি বুলি কওঁ, স্বাভাৱিক সংখ্যা বুলি কওঁ। যেনে 1, 2, 3 ইফালে যিমান আছে হ'ল। এতিয়া 1ৰ পৰা যেহেতু আৰম্ভণি হয় সো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয়, 1 হয়। আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কি, এই অধৰ্মীয় নাজানে। হ'ল শেষ। তাৰপাছত 2 নম্বৰটো আহে তোমালোকৰ পূৰ্ণ সংখ্যা। হ'ল পূৰ্ণ সংখ্যা মানে হ'ল কি, যিবোৰ সংখ্যা মানে পূৰ্ণ সংখ্যাবোৰ আচলতে স্বাভাৱিক সংখ্যাই হয়, কিন্তু পূৰ্ণ সংখ্যাবিলাক কি হয় জানানে, 0ৰ পৰা আৰম্ভণি হয়। যেনেকে এইটো 1ৰ পৰা আৰম্ভণি হয় স্বাভাৱিক সংখ্যাবিলাক, ঠিক তেনেদৰে পূৰ্ণ সংখ্যাবিলাক 0ৰ পৰা আৰম্ভণি হয়। এতিয়া পূৰ্ণ সংখ্যা কাক বোলে, 0ৰ পৰা আৰম্ভণি হোৱা যিবোৰ সংখ্যা আছে বা 0ৰ পৰা আৰম্ভণি হোৱা সংখ্যাবোৰকে আমি কি বুলি কওঁ, পূৰ্ণ সংখ্যা বুলি কওঁ। যেনে কি কি, 0, 1, 2, 3, 4 যিমানবোৰ সংখ্যা আছে তাক আমি কি বুলি কওঁ, পূৰ্ণ সংখ্যা বুলি কওঁ। এতিয়া এই 0টো এটা স্বাভাৱিক সংখ্যা হয় নে, সৰি 0 যেহেতু পূৰ্ণ সংখ্যাবিলাক ক'ৰ পৰা আৰম্ভণি হৈছে, 0ৰ পৰা আৰম্ভণি হৈছে হয়নে। সো আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হয়, 0 হয়। যেনেকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 আছিলে, ঠিক তেনেদৰে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। আৰু আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কি, মই নাজানো। তাৰপাছত 3 নম্বৰত আহে তোমালোকৰ অখণ্ড সংখ্যা। কি সংখ্যা, অখণ্ড সংখ্যা। এতিয়া অখণ্ড সংখ্যা কি জানানে, অখণ্ড সংখ্যা আমি যে সংখ্যা একেডাল যে আকৌ ইয়াৰ মাজতে 0 দিও, এইফালে -1, -2 থাকে, এইফালে 1 থাকে, 2 থাকে, থাকে নে নাথাকে, থাকে। এই গোটেইবোৰ সংখ্যা একেলগে আমি কি বুলি কওঁ, অখণ্ড সংখ্যা বুলি কওঁ। যেনে -2, -1, 0, 1, 2 আদি আদিকে আমি কি বুলি কওঁ, অখণ্ড সংখ্যা বুলি কওঁ। এতিয়া অখণ্ড সংখ্যা কেই প্ৰকাৰৰ, 2 প্ৰকাৰৰ। 1 নম্বৰটো কি হয়, যোগাত্মক অখণ্ড সংখ্যা। হ'ল যোগাত্মক অখণ্ড সংখ্যা। এতিয়া যোগাত্মক অখণ্ড সংখ্যা কি, মানে এই সংখ্যা ৰেখাডালত বা যিবোৰ সংখ্যা যোগাত্মক বা যিবোৰ সংখ্যা যোগ, যেনে 1, 2, 3, 4 এইবোৰ সংখ্যা যোগ হয় নে নহয়, এইবোৰক আমি কি বুলি কওঁ, যোগাত্মক অখণ্ড সংখ্যা বুলি কওঁ। তাৰপিছত আৰু এটা আমি কি পাম যে বিয়োগাত্মক অখণ্ড সংখ্যা। এতিয়া বিয়োগাত্মক অখণ্ড সংখ্যা কি, যিবোৰ সংখ্যা আমি মাইনাছত পাওঁ, যেনে -1, -2, -3 আদিক আমি কি বুলি কওঁ, বিয়োগাত্মক অখণ্ড সংখ্যা বুলি কওঁ। হ'ল। তাৰপিছত আহে তোমালোকৰ 3 নম্বৰ, তাৰপিছত আহে তোমালোকৰ 4 নম্বৰ পৰিমেয় সংখ্যা। হ'ল পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা কি জানানে, পৰিমেয় সংখ্যা হ'ল যিবোৰ সংখ্যাক আমি p/q আৰ্হিত লিখিব পাৰো। যিবোৰ সংখ্যাক আমি p/q আৰ্হিত লিখিব পাৰো। এতিয়া p/q কি, p টো 0ৰ পৰা আৰম্ভণি কৰি যিকোনো সংখ্যা হ'ব পাৰে, কিন্তু q টো কেতিয়াও কি হ'ব নোৱাৰে, 0 হ'ব নোৱাৰে। তেনেকুৱা সংখ্যাক আমি কি বুলি কওঁ, সদায় পৰিমেয় সংখ্যা বুলি কওঁ। যেনে যদি উদাহৰণ দিওঁ 3/5, 6/8 বা 1 বা 3 বা 6 আদিক আমি কি বুলি কওঁ, পৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া 1 আৰু 3 আমি কেনেকে পৰিমেয় সংখ্যা বুলি কওঁ, কাৰণ কি ইয়াৰ তলতে কি আছে, 1 আছে, আমি সেইটো কথা জানো হয়, সেইটো কাৰণে আমি কি বুলি কওঁ, পৰিমেয় সংখ্যা বুলি কওঁ। তাৰপাছত আহে মেইন বস্তুটো আমাৰ জাল্লাদ। জাল্লাদ মানে কি জানানে, জাল্লাদ মানে এই ফাঁচি যে দিয়ে, ফাঁচি দিয়া মানুহটো আমি কি বুলি কওঁ,
জাল্লাদ বুলি কৈছে। সেই ঠিক তেনেদৰে আমাক গণিততো কোনে ফাঁচি দিছে, প্ৰথমতে বাস্তৱ সংখ্যা ফাঁচি দিছে। বাস্তৱ সংখ্যা এতিয়া কি, এই যিমানবোৰ সংখ্যা আমি পঢ়িলো, আলোচনা কৰিলো, আৰু যিমানবোৰ সংখ্যা আমাৰ আলোচনা কৰিব আছে, যুগ্ম সংখ্যা হওক, অযুগ্ম সংখ্যা হওক, মৌলিক সংখ্যা হওক, যৌগিক সংখ্যা হওক, এই গোটেইবোৰ সংখ্যাক আমি একেলগে কি বুলি কওঁ, বাস্তৱ সংখ্যা বুলি কওঁ। এতিয়া বাস্তৱ সংখ্যা কি বা বাস্তৱ সংখ্যাৰ ভিতৰত কি কি আছে, এই গোটেইখিনি বস্তু আমি কি কৰিব ট্ৰাই কৰিম, পঢ়িব ট্ৰাই কৰিম। তাৰ লগতে আৰু এটা কনচেপ্ট যিটো সৰুকে চাবা হা, কুৱেশ্যন যদি আহে যে পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যা হয়নে, ডেফিনেটলি পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যা কি হয়, নহয়। কাৰণ কিয় নহয়, কাৰণ পূৰ্ণ সংখ্যাৰ এটা জিৰ' আছে, কিন্তু স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যা হয়। মনত ৰাখিবা হা, যে পূৰ্ণ সংখ্যাবিলাক স্বাভাৱিক সংখ্যা নহয়, কিন্তু স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যা হয়। ঠিক একেদৰে অখণ্ড সংখ্যাবোৰত পূৰ্ণ সংখ্যাবোৰ হয়নে, বা পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাবোৰ হয়নে, ডেফিনেটলি হয়, কাৰণ তাত জিৰ' থাকিবই। বা স্বাভাৱিক সংখ্যাবোৰো হয়, হল। বা পৰিমেয় সংখ্যাবোৰ কেতিয়াবা বাস্তৱ সংখ্যা হব পাৰে, ডেফিনেটলি পাৰে, কিন্তু বাস্তৱ সংখ্যাবিলাক পৰিমেয় সংখ্যা হব পাৰে জানো, কেতিয়াও নোৱাৰে। কাৰণ বাস্তৱ সংখ্যা বুলি ক'লে গোটেইবোৰ সংখ্যা একেবাৰে সাঙুৰি ভিতৰত থাকে। বাস্তৱ সংখ্যা মানে কি, এটা ঘৰৰ ভিতৰত এনেকে বান্ধি কিনে চবকে ৰাখে বাস্তৱ সংখ্যাই। সেইটো কাৰণে বাস্তৱ সংখ্যাবিলাক পৰিমেয় সংখ্যা হব নোৱাৰে। কাৰণ কিয় নোৱাৰে, তাত অপৰিমেয় সংখ্যাও থাকে, থাকে না থাকে, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, গোটেইবোৰ সংখ্যা আমি একেবাৰে বাস্তৱ সংখ্যা বুলি কওঁ। হল, এতিয়া বাস্তৱ সংখ্যাবোৰক আমি পৰিমেয় সংখ্যা বুলি ক'ব নোৱাৰো, কাৰণ বাস্তৱ সংখ্যাৰ মাজত অপৰিমেয় সংখ্যাও আছে। হল, কিন্তু পৰিমেয় সংখ্যাবোৰ সদায় কি হয়, বাস্তৱ সংখ্যা হয়। এইটো একদম শৰ্ট কনচেপ্ট আৰু এমচিকিউ কনচেপ্ট, বস্তুবোৰ আমরা মনত ৰাখিবা। এতিয়া আমি কি কৰিম, পাঠটোৰ ভিতৰলৈ আগবাঢ়িম, বা পাঠটোত কি আছে, চব পাঠটোত কি আছে, পাঠটোত তেনেকুৱা একো বস্তু নাই, মানে আছে কি আছে, মই প্ৰথমতে আমি এজন বিজ্ঞানীৰ নাম পাম, বিজ্ঞানীজনৰ নাম হল ইউক্লিড। তেওঁ এটা থিয়ৰেম আমাক আগবঢ়াইছে। সেই থিয়ৰেমটো মতে আমি কি কৰিম, কেইটামান অংক কৰিম, তাত লসাগু উলিয়াম, গসাগু উলিয়াম, হয়, বা মৌলিক উৎপাদক বিশ্লেষণ কৰিম। এই মৌলিক উৎপাদক বিশ্লেষণ কৰা, লসাগু উলিওৱা, গসাগু উলিওৱা, আমি বহুত আগৰ পৰা পায়ে আহিছো, বা বহুত আগৰ পৰা আমি এইবিলাক বস্তু কৰিয়ে আহিছো। ছুটি হৰণ পদ্ধতি কৰিয়ে আহিছো, দীৰ্ঘ হৰণ পদ্ধতি কৰিয়ে আহিছো। সেই গোটেইখিনি বস্তু এই চেপ্টাৰটোত আছে, এই চেপ্টাৰটো সামৰি দিছে, একদম ইজি, ইমান টান বস্তু ইয়াত একো নাই। আৰু ইয়াৰ পৰা তোমালোকৰ মিনিমাম 3 পৰা 5 মাৰ্কৰ ভিতৰত আহে, তাৰ ওপৰত নাহে, আৰু আহিলেও বহুতখিনি ইজি কুৱেশ্যন আহে, হ'ব। আৰু যিখিনি কুৱেশ্যন আহে মই সেইখিনি কুৱেশ্যন মই তোমালোকক ডিছকাছে কৰিম, মই তোমালোকক দিয়ে দিম। যদি তোমালোকে যদি হোৱাটছএপত জনোৱা লাগে, বস্তুখিনি লাগে, তেতিয়াহ'লে মোক জনাবা। আৰু যদি নোট বিচৰা, ফুলফিল যদি নোট বিচৰা, তেতিয়া তোমালোকৰ হোৱাটছএপৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈ দিছো, তাত ক্লিক কৰিবা, তাত মেছেজ কৰি মোক জনাবা, হ'ব। এতিয়া আমি পাঠটোৰ মাজলৈ আগবাঢ়ো। পাঠটোৰ মাজলৈ আগবঢ়াৰ আগতে আমাক এটা কি দিয়া আছে, এটা থিয়ৰেম দিয়া আছে, আৰু থিয়ৰেমটোৰ নাম আমাক কি দিছে গম পাইছানে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, আমাক কি দিয়া আছে, এটা সূত্ৰ দিয়া আছে, যে থিয়ৰেম এটা দিয়া আছে, আৰু থিয়ৰেমটো কি হয়, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি, মই তোমালোকক বুজোৱাৰ আগতে এটা অংক মই তোমালোকক কৈ দিছো, হৰণ অংক এটা কৰিম আমি হা, অকমান দ্বিতীয় শ্ৰেণী গুচি যাম এতিয়া। হল, মই 2ৰে 11ক হৰণ কৰিম এতিয়া। হল, 2ৰে যদি 11ক হৰণ কৰো কেইবাৰ যাব, 5 2 গুণ 10, হল, বাকী কি ৰল, 1 ৰল, হয়নে। এতিয়া এইটো, এই মাজৰ যিটো আছে, ইয়াক আমি কি বুলি কওঁ, ভাজ্য। হল, তাৰপিছত ইয়াক আমি কি বুলি কওঁ, ভাজক। ইয়াক আমি কি বুলি কওঁ, ভাগফল, আৰু ইয়াক আমি কি বুলি কওঁ, ভাগশেষ। হল, এতিয়া এই সূত্ৰটো যদি আকৌ আমি অকমান বেছি ডিপলি গুচি যাওঁ, কেনেকুৱা ধৰণৰ হৈ আছে গম পাইছানে, ভাজ্য সমান ভাজক ইনটু ভাগফল প্লাস ভাগশেষ। ইয়াৰ মানেটো কি, মানে ভাজ্য যদি উলিয়াব লাগে, তেতিয়াহ'লে ভাজক আৰু ভাগফলক পূৰণ কৰি আমি ভাগফলক ভাগশেষক যদি যোগ কৰি দিওঁ, তেতিয়া আমি কি পাওঁ, ভাজ্যটো পাওঁ। হল, এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ভাজ্য কি হয়, এ হয়, যিকোনো এটা অখণ্ড সংখ্যা এ, আমি ভাজ্য কি বুলি লিখিম, এ। হল, তাৰ পাছত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ভাজকটোক আমি কি বুলি কওঁ, বি। সো আমি ভাজক কি লিখিম, বি। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ভাগফলটো কি হয়, কিউ, যিকোনো এটা ভাগফল, কিউ এটা অখণ্ড সংখ্যাৰ ভাগফল। সো আমি পূৰণ চিন দি ইয়াক কি লিখিম, কিউ লিখিম, প্লাস আছে, প্লাস দিলো। আৰু তাৰ মতে ভাগশেষটোক আমি কি বুলি কওঁ,
আৰ সো আমি ইয়াক কি বুলি লিখিম আৰ বুলি লিখিম বা ইয়াক যদি অকমান স্ট্যান্ডার্ড লেভেলত লৈ যাও a is equal to bq plus r এইটোৱে হল কি কাৰ সূত্ৰ গম পাইছানে ইউক্লিডৰ বিভাজন ভূমিকা বা ইউক্লিডৰ সূত্ৰ এইটোৱে আৰু এই সূত্ৰটোৰ দ্বাৰা আমি কি কৰিম গোটেইখিনি অংক কৰিবৰ কাৰণে ট্ৰাই কৰিম যিখিনি আমাৰ ফাৰ্স্ট অনুশীলনীটোত আছে মানে 1.1 যিখিনি আছে বুজি পালা চাগে হয়নে ভাজ্য হল a ভাজক হল b ভাগফল হল q আৰু ভাগশেষ হল তোমালোকৰ r মানে বুজি পালা চাগে আৰু a is equal to bq plus r এতিয়া a is equal bq plus r এইখিনিকে আমি কি বুলি কওঁ ইউক্লিডৰ বিভাজন সূত্ৰ বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কওঁ আৰু সদায় কি হয় গম পাইছেনে ইয়াৰ লগত আৰু এটা বস্তু যোগ কৰি দিয়ে 0 r b ইয়াৰ মানটো কি গম পাইছেনে 0 r টো 0 ৰ সমান হ'ব পাৰিব মানে r মানে কোনটো এইটো r টো হয়তো 0 হ'ব লাগিব নহলে ই 0 কে কি নহলে ই কি হ'ব লাগিব এই r টো কি হ'ব লাগিব 0 হ'ব লাগিব নহলে 0 সমান হ'ব লাগিব মানে কি 0 হ'ব লাগিব হল r টো হল তাৰ পাছত b টো কি হ'ব লাগিব a r তকে ডাঙৰ হ'ব লাগিব মানে ডেফিনেটলি b টো r তকে কি হ'ব লাগিব b r তকে সৰু হ'ব লাগিব আৰু r টো b তকে কি হ'ব লাগিব মানে b টো r তকে ডাঙৰ হ'ব লাগিব আৰু r টো b তকে কি হ'ব লাগিব সৰু হ'ব লাগিব বা 0 হ'ব লাগিব এতিয়া আকৌ এবাৰ কৈছো চোৱা অলপমান বুজাৰ অসুবিধা হ'ব পাৰে তোমালোকক মই আকৌ এবাৰ কৈছো a is equal to bq plus r কেনেকৈ কৰিলো বুজি পালাই তাৰপিছত আমাক এইখিনি বস্তু দিছে হয় এইখিনি বস্তু লিখিলে ইভেন প্ৰমেয় কাটে ইয়াৰ মতে হ'ল এই যিটো b আছে মানে b মানে কি ভাজক এই ভাজকটো মানে b টো সদায় কি হ'ব লাগিব r তকে ডাঙৰ হ'ব লাগিব বা r তকে কি হ'ব লাগিব বা r টো b তকে কি হ'ব লাগিব সদায় সৰু হ'ব লাগিব মানে কি ভাজকতকে ভাগশেষটো সৰু হ'ব লাগিব ভাগশেষতকে ভাজকটো ডাঙৰ হ'ব লাগিব কথাই শেষ বুজি পাইছা আৰু এইটোৱে হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ বিভাজন সূত্ৰ এই তোমালোকৰ এমসিকিউ লিখা আহে a is equal to bq plus যদি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে a is equal to bq plus r এই যিকেইডাল চিন দিয়া আছে এমসিকিউত চিন কেইডাল ভালকে কাৰেক্ট কৰিবা কাৰেক্ট চিন দিবা তেতিয়া তোমালোকৰ কাৰেক্ট হ'ব বুজি পাইছা এইটো কিন্তু উলট পালটকে আহে এবাৰ ভালকে চাবা 0 তাৰপিছত তোমালোকৰ কি আহিব r আহিব তাৰপিছত তোমালোকৰ কি আহিব b আহিব হ'ব এইখিনি বস্তু যদি তোমালোকে বুজি পোৱা নাই তোমালোকে মোক কন্টাক্ট কৰিবা হ'ব আৰু এইখিনি পিছতে আমি তোমালোকৰ যিখিনি অনুশীলনী আছে সেই অনুশীলনীখিনি আমি আৰম্ভণি কৰিম আৰু অনুশীলনী আমাক কি কৰিছে কৰণ বিধি ব্যৱহাৰ কৰি কিছুমান বস্তু গসাও উলিয়াব দিছে সো কেনেকে উলিয়াই এই গোটেইখিনি বস্তু তোমালোকক মই শিকাম ভালদৰে বুজাম নেক্সট ক্লাছলৈ তোমালোকে ৱেইট কৰা হ'ব তাৰ কাৰণে যদি তোমালোকে ভিডিঅটো ভাল পাইছে তোমালোকে লগৰ লগত শ্বেয়াৰ কৰি দিবা হ'ব থেংক ইউ আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থেংক ইউ